বিগ ব্ৰেকিং নিউজ যিসকল ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক পৰীক্ষাৰ ফলাফলৰ কাৰণে অপেক্ষা কৰি আছে এতিয়া আৰু অপেক্ষা কৰিব নালাগে অহাকালি দিনৰ 10:30 বজাত তোমালোকৰ মেট্ৰিকৰ ফলাফল ঘোষণা কৰিব মই তোমালোকক দেখুৱাই দিম মই এই ইনফৰমেশ্যনটো কেনেকৈ গম পালোঁ বা কেনেকৈ পাইছোঁ মই দেখুৱাবলৈ চেষ্টা কৰিম তেতিয়া তোমালোকে গম পাবা সঁচাই ৰিজাল্টটো দিব না নিদিব তোমালোকে নিজে সেইটো সিদ্ধান্ত ল'ব পাৰা এতিয়ালৈকে কিন্তু কোনো অফিচিয়েলি কনফাৰ্মেশ্যন ডেট ডিক্লেয়াৰ হোৱা নাই তথাপিও মই যিখিনি বিচাৰি পাইছোঁ সেইখিনিৰ ওপৰত ভিত্তি কৰি কৈ আছোঁ যে তোমালোকৰ ৰিজাল্ট অহাকালি দিয়াৰ সম্ভাৱনাটো প্ৰায় 99.9% চোৱা তোমালোকে প্ৰথমতে ক্ৰোম ব্ৰাউজাৰটো অপেন কৰিবা অপেন কৰাৰ পিছত তোমালোকে তাতে সাৰ্চ কৰিবা অফিচিয়েল ৱেবছাইটটো সাৰ্চ কৰিবা এইটো হৈছে অফিচিয়েল ৱেবছাইট তোমালোকে দেখিছা HSLC ৰিজাল্ট ইয়াতে ক্লিক কৰিবা ক্লিক কৰাৰ পিছত ইয়াতে তোমালোকে দেখা পাইছা HSLC কম্পাৰ্টমেণ্টেল এক্সামিনেশ্যন 2024 ৰিজাল্ট তাৰ তলত দেখিছা HSLC এক্সামিনেশ্যন ৰিজাল্টছ 2024 ইয়াতে ক্লিক কৰিবা ক্লিক কৰাৰ পিছত এইটো যোৱাবাৰৰ ৰিজাল্টৰ ৱেবছাইটটো হয় এতিয়া মই ইয়াতে চোৱা তোমালোকে 2024 আছে ইয়াতে তোমালোকে এই পেন্সিল আইকনত ক্লিক কৰিবা পেন্সিল আইকনত ক্লিক কৰাৰ পিছত এই 2024 যে আছে ইয়াত তোমালোকে 4 টো কাটি পিনে 5 টো দিবা দি পিনে তোমালোকে সাৰ্চ কৰিবা সাৰ্চ কৰাৰ পিছতে তোমালোকে দেখা পাবা এনেকুৱা ধৰণৰ ইন্টাৰফেস আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড ASSEB ডিভিজন 1 সোয়া কি লিখা আছে HSLC examination results 2025 will be declared on 11/4/2025 at 10:30 am দেখিছা তো মই যিখিনি গম পাইছো ইয়াৰ পৰা বুজা যায় যে অহাকালি তোমালোকৰ 100% ৰিজাল্ট দিয়াটো সম্ভাৱনা আছে যদি ভিডিওটো চাই তোমালোকৰ ভাল লাগে তেনেহলে সাবস্ক্ৰাইব কৰিবা আৰু বেল আইকনটো প্ৰেছ কৰি দিবা ধন্যবাদ